মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা কৈছো সো সেইকাৰণে মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা কৈছো যিসকল লাগি আছে কেইজন মানুহ I don't care you এটো কি বস্তু জ্ঞানতা মোৰ লগত লাগি লাভ নাই তেওঁলোকে নিজে মৰি যাব আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই বেয়া কাম কৰিছে সেইটো নিজে শুদ্ধ হ'ব লাগিব নিজে চিন্তা কৰিব লাগিব আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলে হ'ল আমাৰ অসমীয়া বঙালী হিন্দু মুছলিম বুলি কোনো কথা নাই ইয়াত গোটেই অসমত আমি কাম কৰিছো নিজৰ কাৰণে এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত এটা অসমীয়া জাতিৰ কাৰণে হয় নহয় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ বেংগলী মানুহৰ লগত ডাঙৰ হোৱা কিছুমান ব্যক্তিয়ে কিছুমান মইতো নকৈ নোৱাৰো মই কৈ দিওঁ চব কথা মই সিধা মানুহ এই ফেচবুক লৈ পেলাই কিবা কিবি মোক লৈ কিবা কৰি আছে কিবা এণ্টি বেংগলী এণ্টি মুছলিম কিবা কিবি তেনেকুৱা কথা নাই আমি মাত মাতিছো সিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিটো বিল তাৰ বিৰুদ্ধে মাত মাতিছো আৰু মই সদায় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ মই বেংগলী মানুহৰ লগত ডাঙৰ হোৱা মই 8 বছৰ কৰিমগঞ্জত আছিলো লামডিঙত কিবা এটা হুলস্থুল হৈছে কিবা হৈছে সেইবোৰ হ'ব নাপায় আচলতে আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব লাগে পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে সদায় বেয়া বস্তু দিয়ে ভোট দিয়াটো আপোনাৰ কথা আপুনি কাক চিলেক্ট কৰিব আপুনি তাক ভোট দিব এইটো বেলেগ কথা পলিটিক্সে যাতে আপোনাৰ মূৰটো নাখায় মোক সেইটো লাগে 365 চোখে আর কিছু বসে না তোকে ছাড়া একা রাখতে চাই